সকলোৱে এবাৰ ধ্যান দিব আমি এইখন টেবুল বনাম একচুৱেলি এখন নহয় দুখন টেবুল বনাম এইখনত এৰ পৰা কিমানলৈ আছে চি লৈকে আচ্ছা এইখনত গোটেইখিনি ল'বচোন আমাক মানে ইয়াত গোটেইখিনি ডাটাই দৰকাৰ হ'ব এৰ পৰা চি লৈ আৰু সিফালে কিমানলৈ আছে 11 লৈ এৰ পৰা চি লৈ 11 লৈ আৰু এইফালে কেইটা ঘৰ আছে ইৰ পৰা এফ লৈ আৰু চাৰিটা লৈ ল'লে সো মই এটা কাম কৰো ফাৰ্ষ্ট এক্সেল টো ওপেন কৰি লওঁ ব্লেংক এখন লৈ লওঁ অকমান জুম টো কৰি লওঁ এৰ পৰা চি লৈকে আৰু সিফালে 11 লৈ এই গোটেইখিনি বৰ্ডাৰ লগাই লওঁ আচ্ছা সকলোৱে ফাৰ্ষ্ট বৰ্ডাৰটো লগাই ল'ব সো মই ইয়াতে যাম আৰু ইয়াৰ পৰা অল বৰ্ডাৰ সিলেক্ট আচ্ছা সকলোৱে ঘৰবিলাক অলপ ডাঙৰ কৰিব পাৰিবনে এ ঘৰটো ডাঙৰ কৰিব কাৰণে এ আৰু বিৰ মাজত ধৰি টানিব বি ঘৰটো ডাঙৰ কৰিব কাৰণে বি আৰু চিৰ মাজত চি ঘৰটো ডাঙৰ কৰিব কাৰণে চি আৰু ডিৰ মাজত আচ্ছা কাৰোবাক এনেকুৱা লাগে নেকি স্যাৰ এবাৰ টানিলে গোটেইকেইটা ডাঙৰ হৈ যদি এবাৰ টানিলে গোটেইকেইটা ডাঙৰ হৈ যাব লাগে তেতিয়াহ'লে কৰিম কেনেকে ওকে টো দবাই এইটো এ বুলি যে লিখা হৈ আছে তাৰ একদম মাজত যাব আৰু ওকে টো দবাই টানি লৈ আহিব এতিয়া এটা সিলেক্ট হৈছে এনে গোটেই তিনটাই সিলেক্ট হৈছে গোটেই তিনটাই সিলেক্ট হৈছে যদি গোটেই তিনটাই সিলেক্ট হৈছে এতিয়া খালি লাষ্টৰটোক ডাঙৰ কৰিলেই হ'ল চি আৰু ডিৰ মাজত যাব লাষ্টৰটোক ডাঙৰ কৰিলে হ'ব লাষ্টৰটোক যিমান ডাঙৰ কৰি গোটেইকেইটা সিমানেই ডাঙৰ আচ্ছা যদি আপোনালোকে সেইখিনি কাম কৰিলে 11 লৈকে যদি গোটেই বৰ্ডাৰ চৰ্ডাৰ লগালে গোটেইখিনি সিলেক্ট কৰি ল'ব এই তিনিটাৰ ভিতৰত মাজৰটোত ক্লিক কৰিব এই তিনিটাৰ ভিতৰত মাজৰটো এই মাজৰটোত ক্লিক কৰিলে মানে হয় কি আমি যিয়ে লিখিম সেইখিনি মাজত আহে মানে সো মই ইয়াত ক্লিক কৰিম আৰু ইয়াত সো সকলোৱে এখন বনাওকচোন প্ৰডাক্টত কেডবেৰী আঙ্কল চিপছ এনেকুৱা কিবা কিবি আছে কেটেগৰীত আছে চকলেট চিপ কালেকচন মানে কেডবেৰী টু চকলেট কেটেগৰীত পৰে কিমান টকা কালেকচন এইফালেও এখন টেবুল বনাব য'ত কেটেগৰী আচ্ছা এইখিনি নালাগে হা য'ত আমাৰ কেটেগৰী আছে কালেকচন আছে আৰু নেম আছে এনেকুৱা এখন সো সকলোৱে ইমানখিনি বনাই লওক ফাৰ্ষ্ট এটা বস্তু চাওক এবাৰ চকলেট লিখাৰ পিছত আৰু নিলিখিব এইটো কন্ট্ৰল চি মাৰি কপি কৰিব ইয়াত কন্ট্ৰল ভি কৰি পেস্ট কৰিব ইয়াত কন্ট্ৰল ভি কৰি পেস্ট কৰিব ইয়াত কন্ট্ৰল ভি ইয়াত কন্ট্ৰল মই বিচাৰিছো কাৰো যাতে স্পেলিং মিস্টেক নহওক তো এটা লিখাৰ পিছত বাকি যেনেকৈ ইয়াতে এটা বস্তু চাওক ইয়াত যদি চিপছ বুলি লিখিলে লিখা হোৱাৰ পিছত বাহিৰত ক্লিক এটা কৰিব তাৰপিছত ইয়াত আকৌ এবাৰ ক্লিক কৰিব কন্ট্ৰল চি কৰিব মানে কপি কন্ট্ৰল ভি তেনেকৈ বিস্কুটত এটা লিখা হোৱাৰ পিছত কন্ট্ৰল ভি তেতিয়া মানে কতো যদি এটাও স্পেলিং মিস্টেক হয় এনসাৰটো মানে যেনেকুৱা আহিব লাগে তেনেকুৱা নাহে মানে তো এটা লিখাৰ পিছত বাকিকেইটা কপি পেস্ট কৰি দিও হ'ব মানে মই এনেকুৱা কথাটো কৈছো চাওক যেনেকৈ মই এটা দেখুৱাই লওঁ ফাৰ্ষ্ট চাই লওঁ যেনেকৈ মই এটা লিখিলো ন সো মই এটা কন্ট্ৰল চি দবাম সো ইয়াত আহিম কন্ট্ৰল ভি ইয়াত আহিম কন্ট্ৰল ভি ইয়াত যাম কন্ট্ৰল বস্তুটো বুজি পাইছনে বাৰু মই সকলোকে এটা ফাৰ্ষ্ট কুৱেশ্যন কৰিলো বৰ্তমান আমি চকলেটৰ ৰিজাল্টটো উলিয়াব গৈ আছো চকলেটৰ ইয়াতে ক্লিক এটা কৰিম চকলেটৰ ৰিজাল্ট যেনেকৈ এইটো এটা চকলেটৰ হয় আৰু চকলেটৰ কোড আছে এইটো এটা চকলেটৰ হয় আৰু চকলেটৰ টকা কোড আছে এইটো এটা চকলেটৰ কালেকচন হৈছে কিমান টকা চকলেটত কালেকচন হৈছে আৰু এটা মই কথা দেখো আমি চকলেটৰ ভ্যালু কিটা এবাৰ কাউন্ট কৰিব গৈ আছো নে চকলেটৰ ভ্যালু কিটা এবাৰ সাম কৰিব গৈ আছো এইবাৰ সাম কৰিব গৈ আছো এবি এটা দুটা তিনটা চাৰিটা এনেকৈ কাউন্ট কৰিব যোৱা নাই এইবাৰ আমি 2000 টকা প্লাস 13000 টকা মানে 15000 টকা প্লাস 6000 এইবাৰ গোটেইকেইটা ভ্যালু যোগ কৰি পেলাই টোটাল কালেকচন কি হৈছে সেইটো উলিয়াব গৈ আছো নহলে বহুতে কনফিউজ হয় স্যাৰ ইয়াত কাউন্ট লগাম নে সাম লগাম এইবাৰ আমি কাউন্ট কৰিব এনেকৈ এটা দুটা তিনটা চাৰিটাকে কাউন্ট কৰিব যোৱা নাই এইবাৰ আমি গোটেইখিনি ভ্যালুক সাম কৰিব গৈ আছো আমাক সামেশনটো লাগিব এবাৰ যেনেকৈ 13000 প্লাস 2000 15000 টকা প্লাস 6000 যিমান হয় আৰু সো এইবাৰ আমি কাউন্ট কৰিব যোৱা নাই এইবাৰ আমি সাম কৰিব গৈ আছো পাইছনে বুজি কিন্তু মই এটা কথা কলো ইয়াত খালি চকলেটৰ ৰিজাল্ট আছে চকলেটৰ কালেকচন খিনি আছে নে ইয়াত চিপছৰ কালেকচনো আছে বিস্কুটৰ কালেকচনো আছে আমি বাছি খালি চকলেটৰ কালেকচন খিনি সাম কৰিব লাগিব বুজি পাইছনে বাৰু তো আমি বাছি এইটো চকলেট বাছি সাম কৰিব লাগিব গতিকে অনলি সামে কাম নকৰিব ইয়াত আমি কি লগাব লাগিব বাৰু সাম ইফ লগাব লাগিব যদি ইয়াত গোটেইখিনি চকলেটৰে থাকিলে হয় তেতিয়াহ'লে আমি অনলি সাম লগালো হয় কিন্তু ইয়াত চকলেটৰো কালেকচন আছে ইয়াত চিপছৰো কালেকচন আছে ইয়াত বিস্কুটৰো কালেকচন আছে আমি বাছি খালি চকলেটৰ খিনি মানে কালেকচন খিনি আমি সাম কৰিব লাগিব গতিকে অনলি সামে কাম নকৰিব যেহেতু বাছি সাম কৰিব লাগিব ইয়াত আমি সাম ইফ লগাব লাগিব পাইছনে বুজি সো প্ৰথমতে আমি চকলেটৰ সামেশনটো উলিয়াম কালেকচনটো উলিয়াম সকলোৱে চকলেটৰ ঘৰত যত মই দাগ মাৰিছো ক্লিক এটা কৰক সো মই ইয়াতে ক্লিক এটা কৰিলো তাৰ পিছত সকলোৱে fx ত ক্লিক এটা কৰিব এতিয়া সকলোৱে এটা বস্তু ধ্যান দিয়ক ইয়াতে এনেকুৱা টেবুল এখন আহিব চাওক মই ইয়াৰ আগৰ ক্লাছটোত যেহেতু কৰিছিলো মোৰ ইয়াত সাম ইফ বুলি আহি আছে আপোনালোকৰ আহি নাথাকিব যদি আহি নাথাকে ইয়াতে আমাৰ সাৰ্চ বক্সটো আছে ইয়াতে গো বুলি আছে এই সাৰ্চ বক্সটোত সাম ইফ বুলি লিখি লম আৰু ইয়াতে গো টোত ক্লিক কৰিম এইটো সাম ইফ বুলি আহি গল আৰু ইয়াৰ পৰা মই ওকে কৰিম তো সকলোৱে চাওকচোন এনেকুৱা টেবুল এখন আহিছে নে বাৰু য'ত ৰেঞ্জ আছে ক্ৰাইটেৰিয়া আছে সাম ৰেঞ্জ সকলোৱে এবাৰ ধ্যান দিয়ক ৰেঞ্জ বুলি ক'লে এনে মই এটা কথা কওঁ বৰ্তমান আমি কাৰ কালেকচনটো উলিয়াব গৈ আছো চকলেটৰ কিন্তু ৰেঞ্জ বুলি ক'লে আমি এটা সিলেক্ট কৰিম নে ৰেঞ্জত গোটেইখিনি সিলেক্ট কৰিম ৰেঞ্জ বুলি ক'লে সদায় গোটেইখিনি সিলেক্ট কৰিব লাগিব ৰেঞ্জ বুলি ক'লে সদায় গোটেইখিনি এনে আমি চকলেটৰ ৰিজাল্টটো উলিয়াব গৈ আছো কিন্তু ৰেঞ্জ বুলি ক'লে এটা সিলেক্ট নহয় কাৰণ ৰেঞ্জ ক'ৰ পৰা ক'লৈ তাকে ৰেঞ্জ বুলি কোৱা হয় তো ৰেঞ্জত এটা নহয় গোটেইখিনি সিলেক্ট কৰিম গোটেইখিনি সিলেক্ট কৰিব আচ্ছা ক্ৰাইটেৰিয়া যদিও আমি গোটেইখিনি সিলেক্ট কৰিছো কিন্তু আমাৰ ক্ৰাইটেৰিয়া কি হয় বাৰু আমি কাৰ কাৰণে ৰিজাল্টটো উলিয়াব গৈ আছো চকলেটৰ কাৰণে হয়তো আপুনি চকলেটটোত ক্লিক কৰি দিয়ক যিকোনো এটা চকলেটত ক্লিক কৰি দিয়ক নহলে হাতেৰে লিখি দিলেও হ'ব মই হাতেৰে লিখি দিওঁ বা মই এটা কাম কৰো ক্লিক কৰি দিলেও হ'ব দেই যিকোনো এটা চকলেটত ক্লিক কৰি দিয়ক যেনেকৈ মই ইয়াতে ক্লিক এটা কৰি দিছো নহলে আপুনি হাতেৰে চকলেট বুলি লিখি দিলেও হ'ব এটা কাম কৰো দেখিব ভাল লাগিব হাতেৰে লিখি দিও এক্সামত ক্লিক কৰি দিলেও হ'ব চকলেট স্পেলিংটো ঠিক আছে নে CHOCOLATE ঠিক আছে আচ্ছা লাষ্টৰ ঘৰটোত সাম ৰেঞ্জত মেথছৰ ভ্যালু বিলাক সিলেক্ট কৰিম খালি চকলেটৰ সিলেক্ট কৰিম নে গোটেই ৰেঞ্জ বুলি সাম ৰেঞ্জ বুলি আছে খালি চকলেটৰ
কালেকশনটো সিলেক্ট কৰিম নে গোটেইখিনি সিলেক্ট কৰিম? গোটেইখিনি সিলেক্ট কৰিম, কাৰণ ৰেঞ্জ বুলি আছে, সাম ৰেঞ্জ, গোটেইখিনি সিলেক্ট, বাকিখিনি কৰি থকা দৰকাৰ নাই, ওকে কৰি দিলি। পাইছনে বুজি? আচ্ছা, ইয়াত চুকৰ পৰা টানি দিলে নহব, কিন্তু হয়তো চুকৰ পৰা টানি দিলে ইয়াত এনসাৰটো আহিবও পাৰে, কাৰণ প্ৰথম চকলেট চিপছ গোটেই আছে, কিন্তু নকৰিব। সাম ৰেঞ্জত সদায় এক্সট্ৰাকে কৰিব। যেনেকে মই এতিয়া চিপছৰ ৰিজাল্টটো উলিয়াম, ইয়াতে ক্লিক এটা কৰিম, চিপছৰ সাইডত ক্লিক এটা কৰিম, এফএক্সত যাম, সাম ইফ লগাম, ওকে কৰিম, আৰু ৰেঞ্জত গোটেইখিনি সিলেক্ট কৰিম। কিন্তু ক্ৰাইটেৰিয়াত আমি কাৰ কাৰণে বৰ্তমান উলিয়াব গৈ আছো, চিপছৰ কাৰণে, ইয়াতে চিপছ বুলি লিখিম, আৰু তলৰ ঘৰটোত গোটেই মেথছৰ ভেলুখিনি সিলেক্ট কৰিম, সাম ৰেঞ্জ। যদিও গোটেইখিনি সিলেক্ট কৰিছো, আমাৰ এনসাৰটো খালি চিপছৰ কাৰণেহে আহিব। এনসাৰটো আহিব লাগে 30,000। যদি কাৰোবাৰ অহা নাই, মই গৈ আছো ঠিক কৰি দিম। তাৰপিছত বিস্কুটৰ কাৰণে কালেকশনটো উলিয়াম, ইয়াতে ক্লিক এটা কৰিম, বিস্কুট বা বিস্কিট বুলি কয়, মই ইয়াতে ক্লিক এটা কৰিম, এফএক্সত যাম, সাম ইফটোত ক্লিক কৰিম আৰু ওকে কৰিম। ৰেঞ্জত এটা সিলেক্ট কৰিম নে, যদিও বিস্কুটৰ কাৰণে উলিয়াব গৈ আছো, কিন্তু ৰেঞ্জ বুলি ক'লে এটা সিলেক্ট কৰিম নে গোটেইখিনি সিলেক্ট কৰিম? গোটেইখিনি সিলেক্ট কৰিম। এতিয়া ক্ৰাইটেৰিয়াত লিখি দিম কাৰ কাৰণে সিলেক্ট কৰাত গোটেইখিনিয়ে সিলেক্ট কৰিছো, কিন্তু উলিয়াব কাৰ কাৰণে গৈ আছো, উলিয়াব গৈ আছো বিস্কুটৰ কাৰণে। আৰু সাম ৰেঞ্জতো এটা মেথছৰ ভেলু সিলেক্ট কৰিম নে গোটেইখিনি সিলেক্ট কৰিম? গোটেইখিনি সিলেক্ট কৰিম। যদিও গোটেইখিনি সিলেক্ট কৰিছো, আমি ক্ৰাইটেৰিয়াত যিটো দিছো, আমি বিস্কুট বুলি দিছো, খালি বিস্কুটৰ কাৰণে এনসাৰটো আহিব। তো এনসাৰটো আহিব লাগে 37,000, 30,000 আৰু 23,000। সো মই এবাৰ চেক কৰি দিও সকলোৰে আহিছে নে। আচ্ছা, এতিয়া মোক এটা কথা কওক সকলোৱে, আমাৰ চকলেট কেই প্ৰকাৰৰ আছে? কেইটা নেম আছে চকলেটত? কেডবেৰী নেমটো আছে, চকলেটত আমাৰ কিটকাট নামটো আছে, চকলেটত আমাৰ কিটকাট নামটো আছে, চকলেটত আমাৰ 5 ষ্টাৰ আছে, চকলেটত আমাৰ পাৰ্ক আছে। সো মই ইয়াত উলিয়াব লাগে আমাৰ কেই প্ৰকাৰৰ চকলেট আছে, এটা আছে নে, দুটা আছে নে, তিনটা আছে নে, সেইটো কাউন্ট দিব লাগে। সো মই ইয়াত কাউন্ট ইউজ কৰিম নে সাম ইউজ কৰিম? এইবাৰ কাউন্ট ইউজ কৰিম নে সাম ইউজ? এইবাৰ কাউন্ট ইউজ কৰিব লাগিব, কাৰণ এইবাৰ আমি কোনো যোগ কৰিব যোৱা নাই, কেইটা আছে সেইটো কাউন্ট কৰিব। অথনি মেথছৰ ভেলুখিনি যোগ কৰিব গৈ আছিলো, 1000, 2000। এইবাৰ এটা আছে, দুটা আছে, তিনটা আছে, চাৰিটা আছে, চকলেট কেইটা আছে, এটা দুটাকে কাউন্ট কৰিব গৈ আছো। পাইছনে বুজি? সো এইবাৰ আমি এটা দুটাকে, এটা চকলেট, এটা টাইপৰ চকলেট আছে, দুটা, এইটো এটা নাম, এইটো এটা চকলেটৰ নাম আছে, এইটো এটা, কেইটা, এটা নাম, দুটা নাম, তিনটা নাম, চাৰিটা নাম, এটা দুটাকে এইবাৰ কাউন্ট কৰিব গৈ আছো। গতিকে এইবাৰ সাম লগালে নহব, এইবাৰ কি লগাব লাগিব? কাউন্ট। কিন্তু মই এটা কথা সুধো, আমাৰ ইয়াত খালি চকলেটে আছে নে সব মিক্স হৈ আছে? সব মিক্স হৈ আছে, তো চকলেট খিনি বাছি বাছি কাউন্ট কৰিব লাগিব। গতিকে কাউন্টটো লগাম নে কাউন্ট ইফ লগাম? কাউন্ট ইফ লগাব লাগিব। পাইছনে বুজি? সো সকলোৱে ইয়াতে ক্লিক এটা কৰিব। তো চকলেটত কেই প্ৰকাৰৰ চকলেট আছে, মানে কেইটা নাম আছে? মই এনেই মুখে মুখে এবাৰ চাওঁচোন। চকলেটত কেডবেৰী নামটো আছে, কিটকাট নামটো আছে, পাৰ্ক আৰু 5 ষ্টাৰ আছে। তো ইয়াত এনসাৰটো কিমান আহিব লাগিব? 4 আহিব লাগিব, 4। পাইছনে বুজি? সো সকলোৱে ইয়াতে ক্লিক এটা কৰক। সো মই ইয়াতে ক্লিক এটা কৰিম, ইয়াৰ পৰা এফএক্সত যাম, তাৰ পৰা কাউন্ট ইফত ক্লিক কৰিম। যদি কাউন্ট ইফটো ইয়াত আহি আছে ভাল কথা, যদি অহা নাই সাৰ্চ বক্সত যাম, কাউন্ট ইফ বুলি সাৰ্চ কৰিম আৰু গোটোত ক্লিক কৰিম, এইটো কাউন্ট ইফ আহি যাব আৰু ওকে কৰিম। ৰেঞ্জত এটা সিলেক্ট কৰিম। যদিও আমি চকলেট উলিয়াব গৈ আছো, চকলেট কেই প্ৰকাৰৰ আছে, যদি আমি চকলেটৰ কাৰণে উলিয়াব গৈ আছো, কিন্তু চকলেটটো সিলেক্ট কৰিম নে গোটেইখিনি সিলেক্ট কৰিম? গোটেইখিনি। এবাৰ চাই লওক ইয়াত গোটেইখিনি, খালি চকলেট সিলেক্ট নকৰিব, গোটেইখিনি সিলেক্ট কৰিব। কিন্তু ক্ৰাইটেৰিয়াত যদিও গোটেইখিনি সিলেক্ট কৰিছিলো, কিন্তু ক্ৰাইটেৰিয়াত আমাক যিটো লাগে, আমাক কি লাগে? চকলেট লাগে। হয়তো চকলেটত ক্লিক কৰিব বা হাতেৰে চকলেট বুলি লিখি দিলেও হ'ব। সো কোলিট আৰু ওকে কৰি বা এন্টাৰটো দবাই দিম। এনসাৰটো 4 আহিব লাগিব, 4। চাওকচোন এনসাৰটো 4 আহিছে নে নাই? পাইছনে বুজি? তেনেকে আচ্ছা, কাউন্ট, তেনেকে মই ইয়াতে ক্লিক এটা কৰিম, এফএক্সত যাম, কাউন্ট ইফত যাম আৰু ওকে কৰিম। আৰু ৰেঞ্জত গোটেইখিনি সিলেক্ট কৰিম। আৰু ক্ৰাইটেৰিয়া যদিও গোটেইখিনি সিলেক্ট কৰিছো, বৰ্তমান আমি চিপছৰ কাৰণে উলিয়াব গৈ আছো, তো মই ইয়াত চিপছ বুলি লিখিম আৰু ওকে কৰিম। সো আমাৰ চিপছ 3 প্ৰকাৰৰ আছে। তাৰপিছত মই বিস্কুটত ক্লিক কৰিম, ইয়াতে ক্লিক এটা কৰিম, এফএক্সত যাম, তাৰ পৰা মই কাউন্ট ইফ ল'ম আৰু ওকে কৰিম। বৰ্তমান আমাৰ ৰেঞ্জত খালি যদিও বিস্কুটৰ কাৰণে উলিয়াব গৈ আছো, কিন্তু ৰেঞ্জ বুলি ক'লে সদায় গোটেইখিনি সিলেক্ট কৰিব লাগিব, গোটেইখিনি সিলেক্ট কৰিম। ক্ৰাইটেৰিয়া যদিও গোটেইখিনি সিলেক্ট কৰিছো, আমাৰ ক্ৰাইটেৰিয়া কি হয়? আমাৰ ক্ৰাইটেৰিয়া বিস্কুট হয়। সো মই ইয়াতে হয়তো বিস্কুটত ক্লিক কৰিম, তাহলে হাতেৰে বিস্কুট বুলি লিখি দিম আৰু ওকে কৰিম বা এন্টাৰটো দবাই দিম। তো এনসাৰটো 3। আচ্ছা, এনসাৰটো 3 হয়নে বাৰু? বিস্কুট 3 প্ৰকাৰ আছে নে? 1, 2, 3 ঠিকে আছে। পাইছনে বাৰু বুজি? যদি কাৰোবাৰ এনসাৰটো অহা নাই, মই গৈ আছো, চাই দি আছো, হয়তো কৰবাত আপোনালোকে প্ৰিন্টিং মিষ্টেক, সেইটো কাৰণে মই যে কওঁ এটা লিখাৰ পিছত বাকিখিনি লিখা দৰকাৰ নাই, জাস্ট কপি কৰিব, পেষ্ট, তেতিয়া মানে স্পেলিঙত মিষ্টেক নাথাকে। কাৰণ ইয়াত যদি এটাও স্পেচ আগত বা পাছত বেছিকে দিছে, এনসাৰটো নাহে মানে। বস্তুটো বুজি পাইছেনে? ঠিক আছে, ইয়াক মই সেভ কৰিম, ফাইলত যাম, ইয়াৰ পৰা সেভ এজত যাম, তাৰ পৰা ব্ৰাউজত যাম, ইয়াৰ পৰা মই ডেস্কটপ সিলেক্ট কৰিম আৰু ইয়াক মই সেভ কৰিম। কি বুলি সেভ কৰিম? ইয়াক মই সাম ইফ বুলিয়ে সেভ কৰি দিওঁ। যদিও সাম ইফ কাউন্ট ইফ দুইটা কৰিছো, মই ইয়াক সাম ইফ বুলিয়ে ডেস্কটপত এতিয়া আপুনি কাটিও দিব।